বেনিফিচিয়ারি স্কিম এনেকুৱা এই ধৰণৰ ফৰ্ম আমি বনাইছোঁ। নতুন পুৰণা আমি এইটো বিভাজন কৰিব নালাগে যে আমি নেম অফ দ্য ডিষ্ট্ৰিক্ট, নেম অফ দ্য LA, নেম অফ দ্য মণ্ডল কমিটি, নেম অফ দ্য বোৰ্ড কমিটি, সেইটো আমি এটা ফিল আপ কৰিব লাগিব। নেম অফ দ্য ভিলেজ আৰু নেম অফ দ্য হেড অফ দ্য ফেমিলি, সেইটো ঘৰৰ পৰিয়ালৰ ভিতৰত আটাইতকৈ মুৰব্বী নাম আমি ফিল আপ কৰিব লাগিব। PMAY ঘৰ পাইছেনে নাই আৰু অৰুণোদয় পাইছেনে নাই, অৰুণোদয় 2.0, অৰুণোদয় 3.0 পাইছেনে নাই, PM কিষাণ সেই আঁচনি পাইছেনে নাই, যিবিলাক দুখীয়া কৃষকবিলাকক বছৰৰ 6,000 টকা যিটো নৰেন্দ্ৰ মোদী ডাঙৰীয়া উপহাৰ দিছে, সেই কৃষকবিলাকক দুখীয়া কৃষকবিলাকক পূৰণ কৰাৰ স্বাৰ্থত কিষাণ PM কিষাণৰ আঁচনি পাইছেনে নাই? আৱাজটো নাইকিয়া হৈছে। 124 জন্ম দিৱস ডক্টৰ শ্যামল প্ৰসাদৰ সেইটো কাৰ্যসূচী ৰাখি আমি প্ৰত্যেক লোকেল কমিটি, মণ্ডল কমিটি 4জন কৰি মাতিছোঁ। মাতি আমি আগন্তুক বিধানসভা নিৰ্বাচনৰ কাৰণে আমি আলোচনা কৰিছোঁ আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া দিয়া আঁচনিবিলাক, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দুখীয়া পৰিয়ালবিলাকৰ দিয়া আঁচনিবিলাকক পাইছেনে নাই, PMGSY ঘৰৰ পৰা আৰম্ভ কৰি অৰুণোদয়ৰ পৰা আৰম্ভ কৰি আয়ুষ্মান ভাৰত কাৰ্ডৰ পৰা আৰম্ভ কৰি অৰুণোদয়ৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি চেল্ফ হেল্প গ্ৰুপবিলাকৰ যিবিলাক আঁচনি সেইবিলাক পৰা আৰম্ভ কৰি নিয়োগ মইনা আঁচনিৰ পৰা আৰম্ভ কৰি সেই গোটেইখিনি আঁচনি পাইছেনে নাই, সেই পূৰণ কৰাৰ স্বাৰ্থত আমি এটা ইয়াত কাৰ্যকৰ্তা সভা যে আমি আয়োজন কৰা হৈছে। গতিকে আমি বেলেগ কাৰ্যসূচী নহয়, যাতে দুখীয়া পৰিয়ালবিলাক সেই আঁচনিবিলাকতো পায়। আৰু লগতে আমি এছেছমেণ্ট কৰিছোঁ যে আমাৰ ভাৰতীয় পৰিয়াল কিমান আছে কাৰ্বি আংলঙত, প্ৰত্যেক লোকেল কমিটি, প্ৰত্যেক পলিং ষ্টেচন, প্ৰত্যেক MBC সমষ্টিত, প্ৰত্যেক বিধানসভা সমষ্টিত আমাৰ ভাৰতীয় জনতা পাৰ্টি পৰিয়াল কিমান আছে, বিৰোধী পৰিয়াল কিমান আছে, সেই গোটেইখিনি এছেছমেণ্ট কৰিবৰ কাৰণে আজি সেই সভাটো পতা হৈছে। আপোনালোকে জানে লোকসভা নিৰ্বাচনৰ পিছত, MP ইলেকশ্যনৰ পিছত কংগ্ৰেছ আৰু APSLC ক'তবা সভা এনেকৈ ৰাজহুৱা পাতা আপোনালোকে দেখিছে নেকি? আপোনালোকৰ মিডিয়াবিলাকে চাওক, ক'তবা দেখিছে নেকি? মোকে কওকচোন। আপোনালোকৰ 100জন 200জন মান ক'তবা সভা পাতিছে নেকি? কোনটো লোকেল কমিটি এৰিয়া, কোনটো পলিং ষ্টেচন গৈ, কোনটো গাঁৱত গৈ তেওঁলোকৰ 100জন মান মানুহ বিচাৰি তেওঁ ৰাজহুৱা মিটিং কৰিছে নেকি? এজন অসমত কংগ্ৰেছৰ সভাপতি, লোকসভা ডেপুটি অপজিশ্যন লিডাৰ আহি 200জন মান মানুহো নাই দেখোন। আপোনালোকে দেখা পাইছে 200জন মান মানুহো নাই, দেখা পাইছে নেকি আপোনালোকে? কংগ্ৰেছৰ কাৰ্যালয় কিমান হ'ব? সেই কংগ্ৰেছৰতো সেই কাৰ্যালয়তো ময়ো আছোঁ দেখোন আগতে, BC 70-80 ৱেষ্ট কাৰ্বি আংলঙৰ পৰা বাছ 2টা আহিছে, চব মিলি এতিয়া 150জন মান হ'ব। তেওঁলোকৰ যদি ডাঙৰ নেতা যদি আহিছে কংগ্ৰেছৰ, তেনেহ'লে ইয়াতে প্ৰায় 1000-2000 মানুহ গোট খাব লাগিছিলে। সেইটো কাৰণে কাৰ্বি আংলঙৰ মানুহ গম পাইছে, কাৰণ আপোনালোকে জানে কাৰ্বি আংলঙৰ আজি সকলো জাতি জনগোষ্ঠীবিলাক সহজ সৰল মানুহবিলাক, কংগ্ৰেছে হওক APSLC হওক, তেওঁলোকৰ মনোসজা কথাবিলাকৰ মিছা কথা কোৱা বহুত তেওঁলোকৰ আছে। ক'ত দিছপুৰ? আপোনালোকৰ দেখি আছে ইয়াতে গোটেইখিনি টেণ্ডাৰ ইয়াতে হৈ আছে, কামটো চলি আছে ইয়াতে। তেওঁলোকৰ কাৰ্বি আংলঙত ডেভেলপমেণ্ট হোৱা নাই বুলি কৈছে নেকি? কৈছে নেকি? দুৰ্নীতি হৈছে বুলি কৈছে, দুৰ্নীতিটো কোনটো প্ৰমাণটো দিয়ক।
মুখলে ক'লেতো নহ'ব নহয় দুৰ্নীতি হৈছে বোলে দুৰ্নীতি হোৱাটো এটা প্ৰমাণটো থাকিব লাগে মই ক'ম যে কোনোবা ইয়াত আপোনালোকৰ ৰিপৰ্টাৰবিলাক কোনোবা দুৰ্নীতি হৈছে কিন্তু তাৰ প্ৰমাণটো থাকিব লাগিব হয়নে নহয় প্ৰমাণটো নাই কাৰ্বি আংলঙৰ ডেভেলপমেণ্ট হোৱা নাই বুলি কৈছে নেকি আৰু তেওঁ আহিছে কাৰোবাৰ ঘৰ গৈছে চাবলৈ গৈছে তেওঁ কি কাৰণত আহিছে এইটো মই ধৰিব পৰা নাই আৰু চলাৰ প্ৰজেক্ট এটা স্থানীয় ৰাজ্যটো লাগে বুলি কৈছে নহ'লে এইটো গ্ৰেটাৰ নাগালেণ্ডৰ গুচি যাব বুলি কৈছে এইটো মাটি আৰু তাৰ গাঁৱলীয়া গামোৰাটো কৈছে তাতে আপোনালোকে গম পাইছে নেকি এইটো যিহেতুতো আমিতো সেইটো মাটিটো চলাৰ প্ৰজেক্ট লাগে বুলি কৈছে তাৰ স্থানীয় ৰাজ্যে সংস্থাপন পাব নিবনুৱা সমস্যা সমাধান পাব তাৰ এৰিয়াবিলাকৰ ডেভেলপমেণ্ট হ'ব লগতে কাৰ্বি আংলং অট'নমাছ কাউন্সিল ৰিভিনিউ পাব গতিকে তেওঁ যে কাৰ্বি আংলঙৰ ডেভেলপমেণ্টটো নিবিচাৰে তেওঁ খালি অভিযোগ দিবৰ কাৰণে আহিছে যে কাৰ্বি আংলঙৰ সমস্যা তেওঁৰ 10 বছৰৰ MP থাকোঁতে তেওঁ অপজিশ্যনৰ ডেপুটি অপজিশ্যন লিডাৰ হৈ থাকোঁতে কাৰ্বি আংলঙৰ সমস্যা সমাধান কৰিব লাগে বুলি তেওঁ কিবা মাত মাতিছে নেকি কাৰ্বি আংলঙৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটি লাগে বুলি কৈছে নেকি কাৰ্বি আংলঙত চেণ্ট্ৰেল কিবা মেডিকেল ইয়াৰ এইমছ বহাব লাগে বিলাক কেতিয়াবা মাত মাতিছে নেকি আজিলৈকে মাতা নাই কেন্দ্ৰীয় চৰকাৰৰ পৰা যিবিলাকৰ আঁচনি সেইটো পূৰণ কৰিব লাগে বুলি তেওঁ কৈছে নেকি কাৰ্বি আংলং যে যিটো নেকি সমস্যা আছে শান্তি চুক্তি কৰিছে ছয়টা মিলিটেণ্ট গ্ৰুপছৰ লগত MOA স্বাক্ষৰ কৰিছে 125/62 এমেণ্ডমেণ্ট সেইটো তেওঁ পূৰণ কৰিব লাগে বুলি তেওঁ কৈছে নেকি এদিন কেতিয়াও কোৱা নাই তেওঁ খালি অভিযোগে দিছে হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত